কৰা মোহাম্মদ ইলিয়াছ শেহজাদ যিজন এজন বাংলাদেশী নাগৰিক ইতিমধ্যেই মুম্বাই আৰক্ষীৰ জেৰাত মুম্বাই আৰক্ষীয়ে থানে আৰক্ষী থানাত যেনে ধৰণৰ জেৰা চলাই আছিল এতিয়া বৰ্তমান আৰক্ষী জিম্মাত আছে জিম্মাত কিন্তু কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু তাত আটাইতকৈ ডাঙৰ তথ্যটো হৈছে যে মুম্বাই আৰক্ষীয়ে সন্দেহ কৰিছিল যে এইজন এজন বাংলাদেশী নাগৰিক আৰু সেই সন্দেহ এতিয়া সম্পূৰ্ণ সত্য এইজন এজন বাংলাদেশী নাগৰিক তাতকৈ ডাঙৰ কথাটো হৈছে এই মোহাম্মদ ইলিয়াছ শেহজাদ ভাৰতত মেঘালয় সীমান্তৰেদি প্ৰৱেশ কৰিছিল যেটা আমি ডাউকি বুলি জানো সেই ডাউকি নদীখন পাৰ হৈ মেঘালয়ৰে ভাৰতত প্ৰৱেশ কৰি অসম হৈ পশ্চিমবংগ হৈ মুম্বাইলৈ গৈছিল এটা ডাঙৰ কানেকশ্যন যেহেতু আমি সকলোৱে জানো যে বাংলাদেশীসকলৰ যোনটো অনুপ্ৰৱেশৰ যেটো স্থল আছে হেতু মেঘালয় পশ্চিমবংগ আৰু অসম এই তিনিটা অঞ্চলৰে আটাইতকৈ বেছি হয় আৰু যি তথ্য ইয়াৰ পূৰ্বে ওলাইছে যেটো জেহাদীসকল যেতে আমাৰ ধৰি আছিল জেহাদীসকলৰ এই মেঘালয় অসম বা ত্ৰিপুৰা সীমান্তৰেদি তেওঁলোক ভাৰতত প্ৰৱেশ কৰি অবৈধ তেওঁলোকে যি আধাৰ কাৰ্ড হক বা সবনামত তেওঁলোকে আধাৰ কাৰ্ড নিৰ্মাণ কৰে আৰু এই অপৰাধীটোৰ ক্ষেত্ৰত সেই একেখিনি বস্তুকে দেখা পোৱা গ'ল এই মোহাম্মদ ইলিয়াছ শেহজাদ যেটা চতুৰ এটা তেখেত এজন বাংলাদেশী নাগৰিক আছিল তেওঁ ডাউকি নদী পাৰ হৈ মেঘালয়ত প্ৰৱেশ কৰে মেঘালয়ৰ পৰা তেওঁ অসমলৈ আহে অসমত তেওঁ দুদিন থাকি তেওঁ পশ্চিমবংগলৈ যায় পশ্চিমবংগত তেওঁ এখন আধাৰ কাৰ্ড নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে কিন্তু প্ৰথম পৰ্যায়ত সেইটো বিফল হয় তাৰ পিছত তেওঁ অন্য কিছু নথিপত্ৰ তেওঁ পশ্চিমবংগত ভুৱা নামত তেওঁ সবনামেৰে তেওঁ কিছুমান নাম লয় আৰু ভাৰতত প্ৰৱেশ কৰি তেওঁ বিজয় দাস নামটো লৈছিল আটাইতকৈ ডাঙৰ কথা বিজয় দাস তেওঁ ভাৰতত আহি পেলাই নিজৰ নাম লৈছিল পশ্চিমবংগত তেওঁ থাকিবলৈ লৈছিল পশ্চিমবংগত ৩-৪ মাহ মান সময় থাকি কেতবোৰ সৰু সুৰা কাম কৰিবলৈ ধৰে তাৰ পিছত তেওঁ কিন্তু মুম্বাইলৈ গুচি যায় আৰু মুম্বাইলৈ গৈ তেওঁ যিখন সিম কাৰ্ড তেওঁ উদ্ধাৰ কৰিছে এতিয়া মুম্বাই আৰক্ষীয়ে সেই সিম কাৰ্ডখন পশ্চিমবংগৰ খুকুমণি জাহাংগীৰ শেখ নামৰ এজন ব্যক্তিৰ নামত লোৱা হৈছিল আৰু এখন আধাৰ কাৰ্ড দিয়া হৈছিল হেতু এটা ৰহস্যজনক তথ্য যে সেই খুকুমণি জাহাংগীৰ শেখ নামৰ মানুহজনক বৰ্তমানলৈকে কিন্তু মুম্বাই আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই তাৰ তেনে কোনো তথ্য পোৱা নাই গতিকে আৰক্ষীয়ে সন্দেহ কৰিছে যে ঘনাই কিছুমান সবনাম লৈছিল যেনেকৈ বিজয় দাস জাহাংগীৰ মোহাম্মদ শেখ বিজয় দাস হৈছিল কেতিয়াবা তেওঁ মুম্বাইত নবীন পাটনায়ক হৈ পৰিছিল আৰু পশ্চিমবংগত তেওঁ কেতিয়াবা খুকুমণি জাহাংগীৰ শেখ হৈ পৰিছিল আৰু এই ঘটনাৰ ৩-৪ মাহ মান আগতে মুম্বাইলৈ গৈছিল এজন মোহাম্মদ যিজনৰ নাম আছিল মোহাম্মদ ইলিয়াছ শেহজাদ যিজন বাংলাদেশী নাগৰিক সৈফ আলী খানক যে সবাৰকৈ চুৰিকাঘাত কৰিছিল বান্দাৰ ফ্লেটৰ ভিতৰত সেইজনে কিন্তু 6 মাহ পূৰ্বে তেওঁ মুম্বাইলৈ গৈছিল আৰু চতুৰ মোহাম্মদে আটাইতকৈ বেছি বিচাৰি লৈছিল যাতে কোনো ধৰণৰ নথিপত্ৰ যাতে জমা কৰিব লগিয়া নোহোৱাকৈ তেওঁ যাতে চাকৰি লাভ কৰে কাৰণ নথিপত্ৰ জমা দিয়াৰ লগে লগে কিছুমান বিসংগতি আহি পৰিব পাৰে তেওঁ জানিছিল যাৰ বাবে তেওঁ মুম্বাইত গৈ সৰু সুৰা কাম বিচাৰিছিল যাতে যোনবোৰত নথিপত্ৰ নিদিলেও কাম পায় ঠিক তেনেকৈ তেওঁ চিনাকি হৈছিল মুম্বাইত থকা সময়ছোৱাত য'ত তেওঁ অমিত পাণ্ডে নামৰ এজন ঠিকাদাৰ লগ পাইছিল এই অমিত পাণ্ডে হৈছে মুম্বাইৰ মানুহ অমিত পাণ্ডে তেওঁ কিন্তু সৰু সুৰা কামত যেনেকৈ কৰ্মসংস্থাপনৰ বাবে ব্যৱস্থা কৰি দিবলৈ কোৱাৰ বাবে তেওঁ এই পাপটোত তেওঁ ঠিক কৰি দিছিল তেওঁ হাউচ কিপাৰ হিচাপে তেওঁ আছিল বা অন্য সৰু সুৰা শ্ৰমিক ৰূপে তেওঁ কাম কৰিবলৈ ধৰে এইজন মোহাম্মদ ইলিয়াছ শেহজাদে যাৰ পিছত তেওঁ কিন্তু মুম্বাইত 6 মাহ মান থকাৰ পিছত তেওঁৰ এই যি সহ্য বৃত্তি বুলি ক'ব লাগিব কাৰণ এতিয়া সৈফ আলী খানৰ ঘৰত যিটো তেওঁ যেটা খুদা পোছা কৰি থকা হৈছে তাত প্ৰথম কিছুমান ভুৱা তথ্য ওলাইছিল যে 1 কোটি টকা তেওঁ দাবী কৰিছিল সৈফ আলী খানক যাৰ বাবে তেওঁ আক্ৰমণৰ লক্ষ্য কৰি দিছিল তেনে নহয় সাধাৰণ চুৰি কৰিবৰ বাবে যেনেকৈ হেতু যে সৈফ আলী খানৰ ঘৰ হেতু হয়তো মোহাম্মদ ইলিয়াছ শেহজাদে গম পোৱা নাছিল বাংলাদেশী নাগৰিকজনে যেটো 6 মাহ হৈছিল তাত যোৱা কিন্তু তেওঁ চুৰি কৰাৰ লক্ষ্যৰে তেওঁ তাত সোমাইছিল আৰু এই ঘটনা সংঘটিত হ'ল তাৰ পিছত পোহৰলৈ আহিল আটাইতকৈ ডাঙৰ কথা যে বাংলাদেশী নাগৰিক কেনেকৈ ভাৰতত প্ৰৱেশ কৰি আছে হেতু ঘটনা কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰি দিলে কিমান খুৰুঙা আছে আমাৰ দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত কাৰণ এজন সাধাৰণ বাংলাদেশী এজন নাগৰিক হয় যি কামৰ সন্ধানত যেটো তেওঁ দ্বাদশ শ্ৰেণীলৈকে বাংলাদেশত তেওঁ পঢ়া শুনা কৰিছিল আৰু চাকৰি পোৱা নাছিল বাংলাদেশত কোনো ধৰণৰ যাৰ বাবে তেওঁ কিন্তু ভাৰতলৈ আহিছিল তেওঁ কোনোবাই এজন দালালে তেওঁক পাৰ কৰাই দিছিল বুলি তেওঁ ক'ব বিচাৰিছে সেই দালালজন হৈছে বাংলাদেশী ফালৰ হয় বাংলাদেশৰ সিপাৰৰ এজন দালালে তেওঁক মেঘালয় সীমান্তৰেদি ডাউকি নদী পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাইছিল বুলি তেওঁ ক'ব বিচাৰিছে আৰু এই ভাৰতত প্ৰৱেশ কৰাৰ পিছত মোহাম্মদ ইলিয়াছ শেহজাদে 12টাকৈ সবনাম লৈছিল ভাবক 12টা সবনাম আছিল তেখেতৰ আৰু পশ্চিমবংগ অসম এই অঞ্চলবোৰত বিশেষকৈ এটা যি আমাৰ ইয়াতো মধ্য অসমত বিশেষকৈ বেছি দেখা পাওঁ আমি মৰিগাঁও অঞ্চলটোত কেইবাবাৰো কিন্তু এছটিএফে অভিযান চলাইছে অসম আৰক্ষীয়ে অভিযান চলাইছে তাত ভুৱা সিম কাৰ্ড ভুৱা আধাৰ কাৰ্ড নিৰ্মাণ কৰা এটা চক্ৰ আছে যিবোৰে বিভিন্ন ধৰণৰ গাড়ী চুৰি চক্ৰ হওক
মানৱ সৰবৰাহকাৰী চক্ৰ হওক অন্য ধৰণৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এই ভুৱা ডকুমেণ্টছবোৰ ব্যৱহাৰ কৰে আৰু একাংশ বাংলাদেশী আহি ইয়াত অসমত বিশেষকৈ মেঘালয় বা অসম সীমান্ত দি আহি বা ত্ৰিপুৰা সীমান্ত দি আহি তেওঁলোকে অসমত সহজতে এনেকুৱা দুষ্ট চক্ৰৰ ওচৰ চাপে যিবোৰৰ লিংক তেওঁলোকৰ ওচৰত থাকে বা যিসকল দালালে তেওঁলোকক সীমান্ত পাৰ কৰি দিয়ে সেই দালালসমূহে এই চক্ৰসমূহৰ লগত কানেকশ্যন কৰি দিয়ে যাতে আহি তেওঁলোকে ইয়াত এখন ডকুমেণ্টছ পায় যিখন ডকুমেণ্টৰ আধাৰত তেওঁলোকে নিজকে ভাৰতীয় বুলি পৰিচয় দিব পাৰে আৰু সৈফ আলী খানক আক্ৰমণ কৰাৰ 3 মাহ পূৰ্বে আৰক্ষীয়ে জনোৱা মতে আৰক্ষীক তেওঁ জনাইছে যে তেওঁ পশ্চিম বংগলৈ আহিছিল আহি পুনৰ নিজৰ নামত এখন যি তেওঁ নিজৰ নাম যি জনাইছিল বিজয় দাস বুলি বিজয় দাসৰ নামত এখন তেওঁ আধাৰ কাৰ্ড বনাবলৈ চেষ্টা কৰি আছিল কিন্তু বিফল হৈছিল যাৰ ফলত তেওঁ পুনৰ এই খুকুমণি জাহাংগীৰ শেখৰ যিখন আধাৰ কাৰ্ড আছে সেইখন ব্যৱহাৰ কৰি তেওঁ সিম কাৰ্ড উলিয়াইছিল আৰু সেই সিম কাৰ্ড ব্যৱহাৰ কৰি তেওঁ মুম্বাইত কিন্তু ফোন কৰি আছিল আৰু তেওঁ ফোনৰ ইতিমধ্যে কেইবাটাও বাংলাদেশী নম্বৰলৈ বা বাংলাদেশৰ নম্বৰলৈ কিন্তু ইণ্টাৰনেশ্যনেল কল ভাৰতৰ পৰা পোৱা গৈছে যাৰ ফলত আৰক্ষীৰ সন্দেহ অধিক বৃদ্ধি পায় যেতিয়া তেওঁ ফোন কলবোৰ চাবলৈ ধৰে তেতিয়া গম পায় যে হয় সঁচাকৈ তেওঁ এজন বাংলাদেশী নাগৰিক 7 মাহ পূৰ্বে প্ৰৱেশ কৰিছিল আৰু বাংলাদেশত তেওঁ দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিল চাকৰি বিচাৰি আহিছিল আৰু তেওঁ ভুৱা পৰিচয় লৈছিল 12টা ছদ্মনাম নবীন পাটনায়ক বিজয় দাস মোহাম্মদ আলী শেজাদ খুকুমণি জাহাংগীৰ শেখ এনেকুৱা একাধিক নাম তেওঁ আছিল সময়ে সময়ে তেওঁ সলনি কৰিছিল এটা মুম্বাই আৰক্ষীয়ে এইটো কথা আটাইতকৈ চিন্তাৰ কথা যে মুম্বাই আৰক্ষীৰ বাবে চিন্তাৰ কাৰণ যে অন্য কিবা কামতো যেহেতু জিহাদি স্লেপাৰ সেলৰ কথা আছে এছটিএফে অভিযান চলাই আছে দিল্লীত দেখা পোৱা গৈছিল যে একাংশ বাংলাদেশী নাগৰিক আহি দিল্লীত খপনি পতিছে যাৰ বাবে দিল্লীৰ পৰা বাংলাদেশী হটাও অভিযান চলিছিল বাংলাদেশৰ দিল্লীত বাংলাদেশী নাগৰিকসমূহক চিনাক্ত কৰিবলৈ বিভিন্ন অঞ্চলত অভিযান চলোৱা হৈছিল আৰু একাধিক বাংলাদেশীক চিনাক্ত কৰা হৈছিল আৰু লিংক পোৱা গৈছিল যে সেই বাংলাদেশী সমূহৰ একাধিক জেহাদী সদস্য হ'ব পাৰে তেওঁলোক জেহাদী স্লিপাৰ সেল হ'ব পাৰে কাৰণ আমি দেখিছো এবিটি এএআই দৰে যিবোৰ মৌলবাদী সংগঠন আছে এতিয়া বাংলাদেশত কিন্তু সেইবোৰ ঘাটি হৈ পৰিছে কাৰণ মোহাম্মদ ইউনুছৰ চৰকাৰ হোৱাৰ পিছত বাংলাদেশখন মৌলবাদী ঘাটিত পৰিণত হৈছে তাৰ পৰা যিকোনো ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ হ'ব পাৰে গতিকেলৈ এই মোহাম্মদ ইলিয়াছ শেজাদ অন্য কিবা কামতো অন্য কিবা অপৰাধজনিত ঘটনাত জড়িত আছিল নেকি সেইটো কিন্তু মুম্বাই আৰক্ষীয়ে তদন্ত চলাই আছে কিন্তু মুম্বাই আৰক্ষীৰ তদন্তত এতিয়ালৈকে তেওঁ যে জেহাদী কাৰ্যকলাপত জড়িত আছে না সেইটো কিন্তু পোহৰলৈ অহা নাই কিন্তু সন্দেহ কৰা হৈছে যিকোনো ধৰণৰ ঘটনাত তেওঁ জড়িত থাকিব পাৰে কাৰণ তেওঁ যেনেকুৱা ধৰণৰ নাম সলনি কৰিছে 12টাকৈ নাম সলনি কৰাৰ আঁৰত কি থাকিব পাৰে সেইটো এটা ডাঙৰ ৰহস্যৰ কথা কাৰণ ইতিমধ্যে কৈছে যে মুম্বাই আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে তেওঁ অন্য চুৰিকাণ্ডত কিন্তু জড়িত আছিল হয়তো ডকাইতি কাণ্ডতো জড়িত থাকিব পাৰে বা অন্য ধৰণৰ তেওঁ বিভিন্ন ধৰণৰ স্লিপাৰ সেলৰ কামত জড়িত থাকিব পাৰে গতিকেলৈ এতিয়া আটাইতকৈ চিন্তাৰ কথাটো হৈছে যেহেতু তেওঁ ধৰা পৰিল আৰু সৈফ আলী খানো সৌভাগ্যক্ৰমে এই ঘটনাটোৰ পৰা বাচি গ'ল কিন্তু এই গোটেই ঘটনাটোৰ পৰা এটা কথা পৰিষ্কাৰ হৈ পৰিল যে সীমান্ত যি ভাৰত বাংলাদেশ যিটো সীমান্ত আছে সেই সীমান্ত এতিয়া উন্মুক্ত হৈ আছে তাৰ পৰা মন গ'লে আটাইতকৈ ডাঙৰ কথা যদি যিকেইজন তাত জেহাদী কাৰ্যকলাপত জড়িত হৈ আছে যিবোৰে গেৰিলা ট্ৰেইনিং পাই আছে যিবোৰ প্ৰশিক্ষণপ্ৰাপ্ত তেওঁলোক ভাৰত বাংলাদেশ সীমান্ত পাৰ হৈ অহাটো এটা অন্য কথা হ'ব পাৰে কাৰণ তেওঁলোক ট্ৰেইন হয় কিন্তু এজন সাধাৰণ নাগৰিক কেনেদৰে প্ৰৱেশ কৰিলে আৰু আমি দেখিছোঁ বিগত কিছুদিন ধৰি কৰিমগঞ্জ হওক কাছাৰ হওক ত্ৰিপুৰা হওক একাংশ ৰোহিংগীয়া ধৰা পৰিছে একাংশ বাংলাদেশী নাগৰিক ধৰা পৰিছে যোৱা সপ্তাহত আমি দেখিছিলোঁ 11জন ৰোহিংগীয়া ধৰা পৰিছে তাৰে 6গৰাকী কিন্তু মহিলা 3টি শিশু আছিল গতিকে তেওঁলোকক সেই সীমান্তইদি কোনে আনি আছে ত্ৰিপুৰাত শেহতীয়াকৈ আমি 5জন বাংলাদেশী নাগৰিকক ধৰা পৰিছিলোঁ যাৰে 3গৰাকী মহিলা আছিল তেওঁলোকক কিন্তু সীমান্তইদি সোমাই আহিছিল তেওঁলোক পশ্চিম বংগলৈ যোৱাৰ সময়ত তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গতিকে ভাৰত বাংলাদেশ সীমান্ত এতিয়া উন্মুক্ত সেই পথেদি জেহাদীও আহিব পাৰে সেই পথেদি বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত থকা লোক ভাৰতলৈ পলাই আহিব পাৰে কিন্তু এতিয়াও সীমান্ত উন্মুক্ত হৈ আছে যিমানে বিএছএফে তাত নিৰাপত্তা নিদিয়ক কিয় কৰবাত নহয় কৰবাত কিন্তু কটি ৰৈ গৈছে কাৰণ ভাৰত পাকিস্তানৰ যদি সীমা কথা আপুনি ক'বলৈ যায় তাত কোনো ধৰণৰ মানুহ প্ৰৱেশ কৰাটো বহুত দূৰে কথা ওচৰলৈ যাব নোৱাৰে সীমান্তৰ কাৰণ গুলি কৰা হ'ব পাৰে ঠিক একেদৰে যদি ভাৰত চীনৰ কথা ক'বলৈ যাওঁ তাতো সীমান্ত সম্পূৰ্ণভাৱে সিল হৈ আছে কিন্তু সেই ক্ষেত্ৰত ভাৰত বাংলাদেশৰ সীমান্ত কেতিয়া সিল হ'ব আৰু ভাবুকি আহিছে এতিয়া বেছিকৈ কাৰণ আগতে আছিল অনুপ্ৰৱেশকাৰী বা চোৰাং গৰু সৰবৰাহকাৰী এতিয়া বাংলাদেশৰ পৰিস্থিতি কি আপুনি মই সকলোজন গোটেই বিশ্বই দেখিছে কাৰণ বাংলাদেশ ভাৰতৰ এতিয়া শত্ৰু ৰাষ্ট্ৰ তেনে এখন শত্ৰু ৰাষ্ট্ৰৰ লগত যদি সীমান্ত একেবাৰে উদং হৈ আছে সেই সীমান্তই যদি এজন বিজয় দাস আহিব পাৰে এজন যদি মোহাম্মদ ইলিয়াছ শেজাদ আহিব পাৰে এজন যদি খুকুমন জাহাংগীৰ শেখ আহিব পাৰে সাধাৰণ ব্যক্তি
যিজন বাংলাদেশত দ্বাদশ শ্ৰেণীলৈকে পঢ়িছে চাকৰি সন্ধানত ভাৰতত প্ৰৱেশ কৰিছে আহি গৈ বান্দাৰ এজন ছুপাৰষ্টাৰ ঘৰত গৈ তেওঁ চুৰিকাঘাত কৰিছে গতিকে সাধাৰণ আমাৰ যিসকল লোক আছে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা ক'ত বাংলাদেশী ভাৰতৰ বাবে ভাবুকি অসমৰ বাবে ভাবুকি তাৰ আগতেই দেখা পোৱা গৈছিল যেনেকুৱা ধৰণৰ ৭১ৰ পিছত অনুপ্ৰৱেশকাৰী ভাৰতত সোমালে অসমত সোমালে বিশেষকৈ অসম জ্বলন্ত সমস্যা এই অনুপ্ৰৱেশকাৰীৰ আমি এটা ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছো অনুপ্ৰৱেশকাৰী ইয়ালৈ আহে ইয়াত থাকে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান ডকুমেণ্টছ উলিয়াই লয় যিবোৰ ডকুমেণ্টছৰ আধাৰত কিন্তু আপুনি তেখেতক অবৈধ বাংলাদেশী বুলি বা অবৈধ অনুপ্ৰৱেশকাৰী বুলি প্ৰমাণ কৰিবলৈ আপোনাৰ ওচৰত তথ্য নাথাকে চৰকাৰৰ ওচৰত তথ্য নাথাকে গতিকে এইবোৰ ভয়ংকৰ তথ্য ওলাইছে মোহাম্মদ ইলিয়াছ শ্বেহজাদে যেহেতু আক্ৰমণ কৰিছিল সৈফ আলী খানক তাৰ পিছত এইবোৰ তথ্য পোহৰলৈ আহিল কিন্তু আটাইতকৈ চিন্তা কথা ডাউকি যেটো এটা আমি পৰ্যটনৰ স্পট হিচাপে জানো য'ত পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় আমাৰ ইয়াৰ পৰা ডাউকিলৈ যথেষ্ট সংখ্যক লোক যায় সকলোৱে বাংলাদেশখন দূৰৰ পৰা দেখা পায় সেইখিনি অঞ্চলৰ পৰা বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী আছে ভাৰতৰ সীমান্তৰক্ষী বাহিনী আছে কিন্তু তেনে পৰিস্থিতিত ডাউকি নদী পাৰ হৈ কেনেকৈ সোমাল সেইটো মুম্বাই আৰক্ষীৰ তদন্তত অধিক পোহৰলৈ আহিব কিন্তু এই কথা পুনৰবাৰ প্ৰমাণ কৰিলে যে জেহাদীৰ যি কাৰ্যকলাপৰ কথা কোৱা হৈছে আজিও বিলাসীপাৰাত এটা জেহাদী ধৰিছে এছটিএফে গতিকে এই জেহাদীবোৰ ভাৰতৰ ক'ত অসমৰ কোন জিলাত তেওঁলোকে স্লিপাৰ সেল হৈ কাম কৰি আছে আৰু কিমান ডাঙৰ ডাঙৰ কুটাঘাতমূলক কাম তেওঁলোকে কৰিব পাৰে সেইটো আপুনি মই ভবাতকৈ বহুত ভয়ংকৰ হ'ব পাৰে কাৰণ কিছুদিন পূৰ্বে আমি দেখিছিলোঁ পশ্চিমবংগৰ জেলত বহি জেহাদীৰ এজন উচ্চপদস্থ এটা জেহাদীয়ে ব্লুপি ৰচনা কৰিছিল অসম আৰক্ষী দল গৈছে তালৈ অসম আৰক্ষী দল গৈ এইবোৰ তথ্য উলিয়াইছে গতিকে তেনেকুৱা স্লিপাৰ সেল অসমৰ কোন জিলাত সোমাই আছে বিশেষকৈ ধুবুৰী মৰিগাঁও যিবোৰ চৰ অঞ্চল আছে তাত কিছুদিন পূৰ্বে যেতিয়া মাদ্ৰাছাৰ বিৰুদ্ধে অভিযান চলিছিল অসম আৰক্ষী তেতিয়াও কিন্তু একাংশ সন্দেহযুক্ত বাংলাদেশী নাগৰিকক তাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল যিবোৰে এই মাদ্ৰাছাত আহি তেওঁলোকে জেহাদীৰ পাঠদান দি আছিল তেওঁলোকে একাংশ উঠি অহা যুৱচামক বিপথে পৰিচালিত কৰিব বিচাৰিছিল তেওঁলোকে মাইণ্ড ৱাছ কৰিছিল একাংশ লোকক গতিকে এইবোৰ ভয়ংকৰ তথ্য আহিছে মহাৰাষ্ট্ৰ গৈ পেলাই পাইছে বাংলাদেশী গৈছিল কিন্তু অসম হৈ পশ্চিমবংগত আধাৰ কাৰ্ড বনাইছে অসম লিংক আছে মেঘালয় হৈ পেলাই সোমাইছে গতিকে সৈফ আলী খানৰ আক্ৰমণকাৰী মই দেখুৱাইছো এজন মোহাম্মদ আলী শ্বেহজাদ আৰু অসমেৰে গৈছিল তেওঁ অসম হৈ গৈছিল মেঘালয় দি প্ৰৱেশ কৰিছিল অসম হৈ পশ্চিমবংগলৈ গৈছিল পশ্চিমবংগত আধাৰ কাৰ্ড নিৰ্মাণ কৰিছিল আধাৰ কাৰ্ডৰ ভিত্তিত সিম কাৰ্ড উলিয়াইছিল সেই সিম কাৰ্ড নি পেলাই তেওঁ মুম্বাইৰ পৰা বাংলাদেশলৈ ফোন কৰি আছিল ইমান এটা ফুফুলা ভাৰতৰ এটা যি বুলি কম তথ্য আমাৰ যি সুৰক্ষাৰ ক্ষেত্ৰত যেটো এটা বিসংগতি দেখা পোৱা গৈছে যে বাংলাদেশী আহি অনায়াসে সিম কাৰ্ড নিৰ্মাণ কৰিব পাৰে ভুৱা আধাৰ কাৰ্ড নিৰ্মাণ কৰিব পাৰে মুম্বাইৰ দৰে মায়ানগৰীত গৈ ছুপাৰষ্টাৰ ঘৰৰ ভিতৰত গৈ চুৰিকাঘাত কৰিব পাৰে তাতকৈ আৰু ডাঙৰ খুৰুঙা কি থাকে পাৰে গতিকে এই কথা ইতিমধ্যে যদি সৈফ আলী খানৰ কথা কওঁ 5 দিনৰ অন্তত সৈফ আলী খানক মুম্বাই লীলাৱতী হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে বৰ্তমান তেওঁ সুস্থ জিৰণিৰ প্ৰয়োজন কিন্তু সৈফ আলী খান বাচি গ'ল কিন্তু তাতকৈ ডাঙৰ কথা ভাৰতৰ সীমান্তত ভাৰত বাংলাদেশৰ সীমান্তত যি সুৰুঙা আছে সেইটো কিন্তু পুনৰবাৰ প্ৰমাণ কৰিলে এই ইলিয়াছ মোহাম্মদ শ্বেহজাদে ধন্যবাদ